Good morning, everyone. So I'm here again with the other topic. The topic is holiday, half day. So এতিয়া মই যি দেখোঁ স্কুলখন মাত্ৰ হলিডেত চলি আছে, মানে খালী হলিডে, হাফ ডে, হলিডে, কোৱাৰ্টাৰ ডে বুলি ক'লে ভুল নহয়, কিছুমানটো এনেকুৱা দুটা পিৰিয়ডৰ কাৰণে যায়। চ' আই থিংক এই এৰিয়াটোত, যোনটো এৰিয়াত মই থাকোঁ, আই থিংক সেইখন স্কুল আই থিংক হায়েষ্ট হলিডেজ দিয়ে। লাষ্টৰ ফালে কি কৰিব, টিচাৰক বহুত প্ৰেছাৰ দিব যে কোৰ্চ ফিনিছ কৰা। আৰে কোৰ্চ কেনেকৈ ফিনিছ কৰিব যদি যেতিয়া টিচাৰবোৰে ক্লাছে ভালকৈ নাপায়, তো হলিডেজ থাকিব, কেনেকৈ কোৰ্চ কৰিব? এনেকৈ ধৰি লওক ৱাৰ্ণিং লেটাৰ বেলেগক দি লাভ নাই। আগতে নিজে বস্তুবোৰ মেনেজমেণ্টবোৰ ঠিক ঠাক কৰি ছুটি কেনেকৈ কমাব পাৰি আৰু বেছি কেনেকৈ ক্লাছ দিব পাৰি সেইটো ফ'কাছ কৰিব লাগে। এনেই টিচাৰক ফ'ৰ্চ কৰি যে কোৰ্চ শেষ কৰিব লাগে আৰু যদি কোনো শেষ কৰিব নোৱাৰে, কিছুমানেতো কৰাও নাছিলে, নোৱাৰিব, কেনেকৈ পাৰিব? পচিবল নহয়। তাতে লাষ্টৰ মমেণ্টত অফক'ৰ্ছ আমি বহুত দৌৰাদৌৰিকৈ পঢ়াব লাগিব। যেতিয়া টাইম কম থাকে, আমাৰ লগত প্ৰেছাৰ থাকিলে আমি ডেফিনেটলি ক'ৰবাত আমি কিছুমান বস্তু স্কিপ কৰিবই লাগিব। চ' সেইকাৰণে স্কুল বেছিভাগ খোলা ৰাখিব লাগে, বন্ধ নহয়। নিজৰ কমফৰ্টৰ কাৰণে কেতিয়াও ল'ৰা ছোৱালীক প্ৰেছাৰাইজ কৰি লাভ নাই আৰু টিচাৰক প্ৰেছাৰাইজ কৰি লাভ নাই। য'ত স্কুলৰ মেইন ক্লাছৰুমৰ যোনটো ক্লাছ, সেই ক্লাছটো স্কিপ কৰি কেতিয়াও প্ৰগ্ৰেম পাতি লাভ নাই। লাষ্ট মমেণ্টত খালি ষ্টুডেণ্টকো ভুল দি লাভ নাই আৰু কিছুমান টিচাৰকো ভুল দি লাভ নাই। আগতে নিজৰ মেনেজমেণ্টটো, চ' মেনেজমেণ্ট কোনে কৰিব? প্ৰিন্সিপাল। তো প্ৰিন্সিপালে প্ৰথমতে নিজৰ ব্ৰেইনটো ইউজ কৰি কিনে কেতিয়া ছুটি দিব লাগে, কেতিয়া হাফ ডে দিব লাগে, কেতিয়া কোৱাৰ্টাৰ ডে। মই কোৱাৰ্টাৰ ডে এইকাৰণে কৈছোঁ, কেতিয়াবা হাফতকৈও হাফ থাকে, সেইকাৰণে কোৱাৰ্টাৰ ডে বুলি মই কৈছোঁ। চ' হ'ব লাগিব, মেনেজমেণ্ট ঠিক হ'লেহে বাকীখিনি ঠিক হ'ব। আৰু ডেফিনেটলি ষ্টুডেণ্ট আৰু লগত টিচাৰেতো হলিডেজ ভাল পাবই। কিছুমানে ভাল পাব, কিছুমানে বেয়া পাব, কাৰণ কিছুমানৰ বহুত কোৰ্চ থাকে, শেষ কৰিব নোৱাৰে, তাৰ কাৰণে শুনিব লাগে বেলেগৰ পৰা, পেৰেণ্টছৰ পৰা হওক বা ধৰি লওক হেড অফ দ্য ইনষ্টিটিউশ্যনৰ পৰা শুনিব লাগে। চ' বেটাৰ হলিডেটো কমাই কেনেকৈ আমি বস্তুখিনি মেনেজ কৰি প্ৰগ্ৰেমবোৰ এটা ওৱান গ'ত আমি শেষ কৰিব পাৰোঁ। য'ত মানে এটা প্ৰগ্ৰেমৰ কাৰণে দুদিন আমি নকৰোঁ, বা এটাক আমি একদিন প্ৰগ্ৰেম ৰাখিম আৰু নেক্সট গ্ৰুপটোক মই ক্লাছ কৰাম, এনেকৈ কৰি একো লাভ নাই। কাৰণ কোনো ধৰণৰ কনচেনট্ৰেশ্যনত ক্লাছ নহয়, কাৰণ ল'ৰা ছোৱালী ডেফিনেটলি তাতে বাজি থাকে হলটোৰ ভিতৰত, তো জানিব বিচাৰে কি হৈছে কি নাই, ইভেন সৰু হওক ডাঙৰ হওক। চ' মিনিংলেছ সেনেকৈ কৰিলে এটা গ্ৰুপতে কৰিব লাগে, বা নকৰিলে দুটা গ্ৰুপ কৰি একেদিনা ফাৰ্ষ্ট গ্ৰুপ ছেকেণ্ড গ্ৰুপত কৰি প্ৰগ্ৰেম শেষ কৰি দিব লাগে। চ' এইটো মাথা থাকিব লাগিব, বেলেগে যি কয় সেইটো কৰিলে নহ'ব। আৰু এনেই মিছামিচি টিচাৰক প্ৰেছাৰাইজ কৰি একো লাভ নাই, টিচাৰক মাথাটো গৰম কৰি একো লাভ নাই। আগতে নিজৰ মেনেজমেণ্টটো ঠিক কৰক, তেতিয়াহে কামত আহিব। টিচাৰক এনেই প্ৰেছাৰ দি কোৰ্চ শেষ কৰিব লাগিব, ষ্টুডেণ্টক লাষ্ট মমেণ্টত কুৱেশ্যন এনচাৰ দিব লগা কাৰণটো কি? তাতে ক'ৰবাত মেনেজমেণ্টৰ ভুল আছে। কাৰণ যোৱা বছৰ ইমান হলিডেজ আছে, আই থিংক হায়েষ্ট হলিডেজ পাইছে। মই 7 বছৰ কাম কৰিছোঁ, 7 বছৰত যোৱা বছৰ হায়েষ্ট হলিডেজ আছিলে। সেইকাৰণে আগতে প্ৰথমতে মেনেজমেণ্ট, সেইকাৰণে মই কৈ আছিলোঁ মেনেজমেণ্ট টু জিৰ' ইজ আ বিগ জিৰ'। প্ৰথমতে মেনেজমেণ্ট ঠিক হ'ব লাগিব।